আজিকালি কি হয় কিছুমান ডক্টৰৰ ওচৰত গ'লে মানে ইমানখিনি ঔষধ লিখিব ইমান দীঘলীয়া তালিকা য'ত আপোনাৰ 2-3টা ঔষধৰ প্ৰয়োজন তাত লিখিব 20টা মান ঔষধ মাথা বেয়া কৰি দিব আপোনাৰ যাৰ বাবে মিডল ক্লাছ ফেমিলিও মানে বিকাৰী হৈ যাব লগা হয় মাটি বাৰী বিক্ৰী কৰি ঠিক আছে বৰ্তমান হুজাইত ডক্টৰ শাহৰুখ MBBS চৰ্চাত আহি গ'ল তেওঁ একেবাৰে কম ঔষধ লিখে আৰু কম ঔষধত মানে ৰোগী ভাল হৈ যোৱাৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু ডক্টৰ শাহৰুখ MBBS একেবাৰে কেইটামান ঔষধ দিয়ে পেৰালাইচিছ প্ৰেছাৰ ষ্ট্ৰক নেৰলজি নেৰো পলিক্লিনিক যিখন হস্পিটাল হুজাই ডিষ্ট্ৰিক্টৰ ডংকি গাঁও ডন বক্সৰ কাষেদি যিখন ৰাস্তা আছে সেই কাষৰ ৰাস্তাখনেৰে আপোনালোকে আহিলে ইয়াতে পাই যাব এই ডক্টৰগৰাকীৰ চৰ্চিত ডক্টৰগৰাকীৰ ঠিকনা মই ছাৰৰ চেম্বাৰলৈ যাবলৈ মই চেষ্টা কৰিম বহুত পেচেণ্ট আহিছে আজি ভিৰ কৰিছে প্ৰায় সময় তেনেকৈ ভিৰ থাকে এয়া যিখন চেম্বাৰ ডক্টৰ শাহৰুখ খানৰ চেম্বাৰ হৈছে এয়া যথেষ্ট ভিৰৰ মাজত মই ছাৰৰ পৰা অকণমান সময় লৈছোঁ অনুমতি লৈ ছাৰৰ লগত আগতীয়াকৈ মই যোগাযোগ কৰি আহিছোঁ যিহেতু ছাৰৰ ইয়াত ভিৰ হৈ থাকে My name is Dr. Shahrukh MBBS Fellowship in Neurology Rehab and Pain Management হয় মানে আপুনি বৰ্তমান হুজাই ডিষ্ট্ৰিক্টৰ এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ গ'ল যে আপুনি নাৰ্ভৰ প্ৰেছাৰ ষ্ট্ৰক পেৰালাইচিছ মানে কম ঔষধত ৰোগীসকল ভাল হৈ আছে এটা মেছেজ গৈছে সমাজত আৰু যাৰ বাবে ভিৰ কৰিছে আপোনাৰ ইয়াত কি ক'ব ৰাইজক আৰু কেনেদৰে আপুনি চিকিৎসা আগবঢ়ায় মই মানে প্ৰথম হ'ল যোনটো পেচেণ্টৰ যোনটো বেমাৰ সেইটো যোনটো লাগে দৰকাৰী ঔষধ সেইটোৱে লিখা হয় ইমানকৈ বেছিকৈ লিখা নহয় যোনটো লাগে সেইটোৱে দিওঁ আৰু মোৰ ওচৰত বেছিভাগ পেৰালাইচিছ পেচেণ্ট ষ্ট্ৰক পেচেণ্ট যোনবিলাকে খোজকাঢ়িব নোৱাৰে বা ৰগে টানে গাঁঠি বিষ বেক পেইন কঁকাল পেইন আছে আৰ্থৰাইটিছ বেমাৰ যেনেকুৱা ভৰিৰ তলত বহুত জ্বলা পোৰা কৰে হাততো জ্বলা পোৰা কৰে এনেকুৱা পেচেণ্ট আহে আৰু মইতো যোনটো দৰকাৰ একদম লাষ্টত যোনটো লাগে দৰকাৰীটোৱে লিখোঁ বাকী এনেই যোনবিলাক নালাগে সেইবিলাক লিখা নহয় আচ্ছা মানে এয়া কেমেৰা অকণমান ওচৰৰ পৰা দেখুৱাই দিয়ক এয়া হৈছে MBBS ডক্টৰ শাহৰুখ মানে যিখিনি প্ৰয়োজন সেইখিনি চিলিবত লিখি দিয়ে ছাৰে নাৰ্ভৰ পেচেণ্টে মোৰ ওচৰত বেছি আহে যেনেকুৱা খোজকাঢ়িব নোৱাৰে পেৰালাইচিছ পেচেণ্ট বা গাঁঠি বিষ এইবোৰ পেচেণ্ট বেছি আহে কঁকাল বিষ ৰগে টানে জ্বলা পোৰা কৰে হাত ভৰি এইবোৰ পেচেণ্টে মোৰ ওচৰত বেছি আহে নাৰ্ভৰ পেচেণ্টবিলাকে বেছি আহে আচ্ছা আপোনাৰ লগ পাবলৈ হ'লে ৰোগীসকলে কেতিয়া আহিব বা টাইমটো ডেইলি পাব ৰাতিপুৱা 9টাৰ পৰা দুপৰীয়া 2টালৈকে ডেইলি পাব ইয়াত একদম ডেইলি পাব মোক আচ্ছা এইটো ডংকি গাঁও নহয় ডংকি গাঁও হয় ডন বস্কো স্কুলৰ পিছফালে হয় এড্ৰেছটো হুজাই ডংকি গাঁও আচ্ছা বাইদেউ ক'ৰ পৰা আহিছে আপুনি ডকমকা পৰা কি বেমাৰ হৈছে আপোনাৰ কিবা পেৰালাইজ আগতে দেখুৱাইছে নে ফাৰ্ষ্ট টাইম দুইবাৰ আহিছিলে ভাল হৈছে নে অলপ ভাল হৈছে ন আচ্ছা কেনেকৈ গম পাইছে যে ছাৰে কম ঔষধ লিখে ছাৰৰ ইয়াত ভাল চিকিৎসা বুলি কেনেকৈ গম পাইছে আপুনি লোকৰ মানুহে কৈছে মানুহৰ মুখে শুনিছে মানুহৰ মুখে শুনিছে ন এনেকাহে আনিছে মানুহৰ মুখে শুনিছে চৰ্চাৰ কেন্দ্ৰবিন্দু এইগৰাকী ছাৰ যাৰ বাবে ছাৰক বিচাৰি একেবাৰে ডকমকাৰ পৰা আহিছে আজি পেচেণ্ট ডকমকাৰ পৰা আহিছে মেডাম ক'ৰ পৰা আহিছে আপুনি ডকমকাৰ পৰা ন কি মানে বেমাৰ আপোনাৰ বেমাৰটো এই শহুৰৰ বেমাৰ হৈছে প্ৰেছাৰ ষ্ট্ৰক আচ্ছা ফাৰ্ষ্ট টাইম আহিছে নে ছেকেণ্ড টাইম আহিছে আগত ফাৰ্ষ্ট টাইমত কিবা ঔষধে কিবা ভাল পাইছে নেকি অলপমান ভাল হৈছে আচ্ছা ছাৰৰ নামটো কেনেকৈ শুনা পাইছে বা কেনেকৈ জানি পেলাই ছাৰৰ ইয়াত আহিছে বেলেগৰ মুখৰ পৰা শুনা পাইছোঁ মানে বেলেগে কৈছে আৰু চাচা আসসালামু আলাইকুম ক'ৰ পৰা আহিলে চাচা আলীনগৰ কি বেমাৰ আপোনাৰ আচ্ছা ভাল হৈছে নে আপোনাৰ মানে পুৰা ভাল আচ্ছা চাচি কি খবৰ আপোনাৰ কি মানে কি ৰোগ হৈছে আপোনাৰ প্ৰেছাৰ হৈছে ন আচ্ছা ভাল হৈছে নে ছাৰৰ ঔষধ খাই ভাল হৈছে আচ্ছা ঘৰ ক'ত আপোনাৰ এই নৌকুটিৰ পৰা ডাইৰেক্ট ডংকি গাঁও বা বহুত দূৰৰ পৰা আহিলে দেখোন চাচি কি কৰা আন লাগব ছাৰৰ নাম শুনি পেলাই আহিলে ছাৰৰ নাম শুনি পেলাই ডাইৰেক্ট নৌকুটিৰ পৰা ডাইৰেক্ট ডংকি গাঁও বা নৌকুটি ডকমকা মানে দূৰ দূৰণিৰ পৰা মানে ৰোগীসকল আহি আছে এয়া চাওক ডংকি গাঁৱত কেনেদৰে ভিৰ কৰিছে যথেষ্ট পেচেণ্ট
ছাৰৰ নাম ডক্টৰ শ্বাহৰুখ MBBS কেনেদৰে ভিৰ কৰিছে আজি ভিডিঅ'ত স্পষ্ট আপোনালোকে দেখা পাইছে যে কিমান মানুহ ইয়াতে ছাৰৰ লগ কৰিবৰ কাৰণে আহিছে ডক্টৰ শ্বাহৰুখ MBBS ছাৰৰ মই ঠিকনা আপোনালোকক দি দিছোঁ এতিয়া আপোনালোকে কম পইচা টকা বচাবলৈ হ'লে কম পইচা কম ঔষধ খাই বেমাৰ ভাল হ'বলৈ হ'লে এই ঠিকনা মই আপোনালোকক দি দিছোঁ